হেই গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। নমস্কাৰ, মই কৰবী গগৈ। আপোনালোকক জনাওঁ যে দেৱাশিষ শইকীয়াৰ এটি ইউটিউব চেনেল আছে, অল আছাম স্পেচিয়েল। তেখেতৰ চেনেলত খুব সুন্দৰ সুন্দৰ নতুন নতুন ভিডিঅ'জবোৰ আপলোড কৰি থাকে। আপোনালোকে চাই খুব ভাল পাব। তেখেতে খুব সুন্দৰ সুন্দৰ কণ্টেণ্টবোৰ দি থাকে। গতিকে আপোনালোকে তেখেতৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব। তেখেতক মৰম চেনেহেৰে আগুৱাই নিব বুলি আশা কৰিলোঁ। ধন্যবাদ। ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা হিয়াৰ এপাহি গোলাপ চিৰিয়েলত ৰুণু চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। হিয়াৰ এপাহি গোলাপ চিৰিয়েলখনত ৰুণু চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচল নাম হ'ল কৰবী গগৈ। কৰবী গগৈ ঘৰ হ'ল লখিমপুৰ ঢকুৱাখানাত। কৰবী গগৈ জন্ম হৈছিল 30 অক্টোবৰ তাৰিখে। কৰবী গগৈ পৰিয়ালত মাক দেউতাক, বায়েক এগৰাকী, ভনীয়েক এগৰাকী আৰু লগতে ভায়েক এজন আছে। মাতৃৰ নাম হ'ল তৰামাই গগৈ, দেউতাকৰ নাম হ'ল ইন্দ্ৰেশ্বৰ গগৈ। কৰবী গগৈ শিক্ষাগত অৰ্হতা হ'ল তেওঁ হাই ছেকেণ্ডেৰী পাছ কৰিছে। কৰবী গগৈয়ে থিয়েটাৰ সূৰ্যোদয়ত অভিনয় কৰি আছে। কৰবী গগৈ বৰ্তমান প্ৰেমৰ সম্পৰ্কত আছেনে নাই আমি জানিব পৰা নাই। পাছত যদি কিবা আপডেট পাওঁ নিশ্চয় জনাব চেষ্টা কৰিম। আপোনালোকে বাৰু হিয়াৰ এপাহি গোলাপ ধাৰাবাহিকখনত কৰবী গগৈ অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।